আজিৰ পৰা কিছু মাহ পূৰ্বে এইগৰাকী নুপুৰ বৰাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছিল। এইগৰাকী নুপুৰ বৰাৰ অকথিত কাহিনীয়ে সকলোৰে চকু কপালত তুলিছিল। চাকৰি কালৰ মাত্ৰ 6টা বছৰত এইগৰাকী নুপুৰ বৰাই এনেদৰে সম্পত্তিৰ গৰাকী হৈছিল, য'ত মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছিল যে নুপুৰ বৰাৰ আয়তকৈ 400ৰো অধিক গুণে সম্পত্তিৰ গৰাকী। আৰু সেই নুপুৰ বৰা আকৌ এবাৰ গ্ৰেপ্তাৰ হৈছে। দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হৈছে সেই বিতৰ্কিত ACS বিষয়া নুপুৰ বৰা। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰক্ষীৰ চাৰ্জশ্বিটৰ দুৰ্বলতাৰ সুযোগ লৈ কাৰাগাৰৰ পৰা ওলাই আহিছিল নুপুৰ বৰা, যি নুপুৰ বৰাৰ বাসগৃহত মহানগৰীৰ গোটানগৰৰ এপাৰ্টমেণ্টত অভিযান চলাই কোটি টকা উদ্ধাৰ কৰিছিল। জাপে জাপে নগদ ধন উদ্ধাৰ কৰা হৈছিল। নগদ ধন গণিবৰ বাবে টকা গণনা কৰা মেচিন লৈ যাবলগীয়া হৈছিল। বৰপেটা ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত নুপুৰ বৰাই কেনেদৰে দুৰ্নীতিৰে অগাধ সম্পত্তিৰ গৰাকী হৈছিল, সেই তালিকা কৈ থাকিলেও শেষ নোহোৱা এখন তালিকা প্ৰকাশ পাইছিল। বৰপেটাৰ SBI শাখাত অভিযান চলাই বৃহৎ পৰিমাণৰ সোণ, হীৰাৰ অলংকাৰ উদ্ধাৰ কৰা হৈছিল, নগদ ধন উদ্ধাৰ কৰা হৈছিল। আৰু একেদৰে গোলাঘাটৰ SBI শাখাতো অভিযান চলাই বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কি সোণ, কি হীৰা, কি মাটি, কি টকা, কি নাছিল নুপুৰ বৰাৰ। মাত্ৰ 6 বছৰ চাকৰিত যোগদান কৰাৰ মাত্ৰ 6 বছৰ। অত্যন্ত মেধা সম্পন্ন এইগৰাকী ACS বিষয়াই, কিন্তু সেই মেধা এনেদৰে দুৰ্নীতিত নিমজ্জিত কৰালে এইগৰাকী ACS বিষয়াক। সেই মেধাৰ দুৰ্ব্যৱহাৰ কৰিলে ACS বিষয়া নুপুৰ বৰাই। ACS 13 ৰেংকত থকা 13 নম্বৰ স্থানত থকা এইগৰাকী নুপুৰ বৰাই প্ৰথমে কাৰ্বি আংলঙত যোগদান কৰিছিল, তাৰপিছত কামৰূপলৈ বদলি হৈছিল আৰু তাৰপিছত বৰপেটাৰ ৰাজচক্ৰ বিষয়া হিচাপে যোগদান কৰি এনেদৰে খিলঞ্জীয়াৰ ভূমি জালিয়াতিৰে অবৈধ নাগৰিকৰ ওচৰত বা একাংশ সন্দেহজনক নাগৰিকৰ ওচৰত সেই মাটি বিক্ৰী কৰাৰ যি দস্তাবেজ তাত ৰচনা কৰি আহিছিল, সেই কলা অধ্যায় ফাদিল হৈছিল যোৱা ছেপ্টেম্বৰ মাহত, যেতিয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত এইগৰাকী নুপুৰ বৰাৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছিল, সেই অভিযোগৰ ভিত্তিত CM ভিজিলেন্সে নজৰত ৰাখিছিল। আৰু CM ভিজিলেন্সে নজৰত ৰখাৰ উমান পাই কিছুদিন পলাতক অৱস্থাত আছিল নুপুৰ বৰা। আৰু পলাতক অৱস্থাত থাকি যিদিনা গোটানগৰৰ বাসগৃহলৈ আহিছিল, মালিগাঁৱৰ সেই গোটানগৰৰ এপাৰ্টমেণ্টলৈ অহা তথ্য লাভ কৰি CM ভিজিলেন্সে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু CM ভিজিলেন্সে গোটানগৰৰ এপাৰ্টমেণ্টত অভিযান চলাই সেই বৃহৎ পৰিমাণৰ ধনৰ গোপন ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে নুপুৰ বৰাৰ আয়তকৈ 400 গুণ অধিক সম্পত্তিৰ গৰাকী। সেই নুপুৰ বৰাৰ বিৰুদ্ধে শেহতীয়াকৈ বৰপেটা জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CM ভিজিলেন্সত দাখিল কৰিছিল এজাহাৰ। আৰু সেই এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছিল 32-25 নম্বৰত এটা গোচৰ। নুপুৰৰ বিৰুদ্ধে অৰ্ধ শতাধিক লোকৰ ভূমি জালিয়াতিৰে নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ আছিল। আৰু সেই অভিযোগসমূহৰ তথ্য প্ৰমাণ লাভ কৰা হৈছিল। লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ নামজাৰি কৰাৰ তথ্য প্ৰমাণ লাভ কৰা হৈছে। CM ভিজিলেন্সৰ তদন্তত এইসমূহ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আৰু আনহাতে বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষেও পুনৰ চলাইছে অভিযান। এই অভিযানত প্ৰায় সন্দেহজনক 70 গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে CM ভিজিলেন্সে। আৰু এই কলা অধ্যায়, এই কুকীৰ্তিৰ কাহিনী আকৌ এবাৰ উন্মোচন হৈছে এইগৰাকী ভ্ৰষ্টাচাৰী, এইগৰাকী দুৰ্নীতিপৰায়ণ নুপুৰ বৰাৰ কৰ্মকাণ্ডৰ। আমি সেই দৃশ্য কিছু আগবঢ়াই ল'ব বিচাৰিম। আজি সেই একেই গোটানগৰৰ বাসগৃহৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰাৰ সেই মুহূৰ্ত। CM ভিজিলেন্সৰ এটা দল উপস্থিত হৈছিল। CM ভিজিলেন্সৰ দলে উপস্থিত হৈ আজি দ্বিতীয়বাৰৰ বাবে নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছে। ইয়াত দ্বিতীয়বাৰৰ বাবে নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে 15 ছেপ্টেম্বৰ 2025 চনৰ 15 ছেপ্টেম্বৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল গোটানগৰৰ এই বাসগৃহৰ পৰাই ট্ৰাংকে নগদ ধন জব্দ কৰি লৈ যোৱা হৈছিল। 56 দিন, প্ৰায় 56 দিন ধৰি কাৰাগাৰত বন্ধ কোঠৰীত কটাই যোৱা 11 নৱেম্বৰ 2025 চনৰ 11 নৱেম্বৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল নুপুৰে। কাৰণ আৰক্ষীৰ দুৰ্বল চাৰ্জশ্বিটৰ সুযোগ লৈ
দুৰ্বল চাৰ্জশ্বিটৰ সুযোগ লৈ নুপুৰে কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল যদিও বা CM ভিজিলেন্সে উচ্চ ন্যায়ালয়ত এই ক্ষেত্ৰত আপিল কৰিছিল চ্যালেঞ্জ কৰি নুপুৰ বৰাৰ জামিনক চ্যালেঞ্জ কৰি আপিল কৰিছিল উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত CM ভিজিলেন্সে যি নহওক আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে সেই একেই ভূমি জালিয়াতিৰ গোচৰ য'ত নেকি বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CM ভিজিলেন্সত দাখিল কৰা এজাহাৰ আৰু তাৰ পিছত তদাৰকী কোষত ৰুজু হোৱা 32-25 নম্বৰ গোচৰত আজি দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক গতিকে নুপুৰ বৰাক সকলোৰে নিশ্চয় মনত আছে কাৰণ তেনেকুৱা এটা সময় যি সময়ত সমগ্ৰ ৰাজ্য তুলপাৰ লগাইছিল এইগৰাকী নুপুৰ বৰাৰ এই কোলা অধ্যায়ে দুৰ্নীতিৰ এই কোলা সাম্ৰাজ্যৰ যি গৰাকী হৈছিল নুপুৰ বৰা অতি কম সময়ৰ ভিতৰত চাকৰিকালৰ আৰু তেনেকুৱা এটা সময়তে কিন্তু যোৱা ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ যেতিয়া ছিংগাপুৰত মৃত্যু হৈছিল তেতিয়া যেন এক প্ৰকাৰ তল পৰি ৰৈছিল নুপুৰ বৰাৰ প্ৰসংগ আজি আকৌ এবাৰ এনেদৰে নুপুৰ বৰাৰ গ্ৰেপ্তাৰৰ প্ৰসংগই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে গতিকে দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী এইগৰাকী নুপুৰ বৰাৰ এই কলংকিত অধ্যায়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই অবাক হৈছিল নিজেই আশ্চৰ্য প্ৰকাশ কৰিছিল যে নুপুৰ বৰাৰ দৰে এগৰাকী অত্যন্ত মেধাসম্পন্ন ACS বিষয়াই যে এনেদৰে দুৰ্নীতিত নিমজ্জিত হ'ব সেয়া হয়তো মুখ্যমন্ত্ৰীয়ে নিজেও কল্পনা কৰা নাছিল সেই কথাই সেই সময়ছোৱাত ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ উল্লেখ কৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আয়তকৈ অধিক সম্পত্তিৰ গৰাকী হৈছিল আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ গৰাকী হৈছিল নুপুৰ বৰা আয়তকৈ 400 গুণ অধিক নুপুৰ বৰাৰ সম্পত্তিৰ পৰিমাণ গতিকে এতিয়া আৰক্ষীয়ে কেনেদৰে শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰে হয়তো এইবাৰ অধিক সময়ৰ বাবে কাৰাগাৰৰ বন্ধ কোঠৰীত সময় পাৰ কৰিবলগীয়া হ'ব পাৰে নুপুৰ বৰাই জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ